পুনৰ শিলহাকত উচ্ছেদৰ সিদ্ধান্ত গ্ৰহণ চৰকাৰৰ আৰু ইতিমধ্যে বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে আৰু যাক লৈ এতিয়া উত্তপ্ত হৈ পৰিছে শিলহাকত সাধাৰণ জনতাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা দিনত আপোনাৰ এনেকুৱা অৱস্থা হ'ব আপোনাৰ ভাত মুখলৈ নাযাব ৰাইজৰ কিন্তু আপোনাৰ হাও লাগিছে আৰু বৃহৎ ইতিমধ্যে আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে আৰু এফালে সাধাৰণ জনতা উঠি পৰি লাগিছে যে কোনো কাৰণত মাটি এৰি দিয়া নহব আৰু এইবাৰ উচ্ছেদ কৰিব দিয়া নহব শিলহাকত এক প্ৰকাৰ প্ৰতিবাদ মুখৰ হৈ পৰিছে যুদ্ধ সদৃশ পৰিবেশৰ সৃষ্টি হৈছে বৰ্তমান শিলহাকত আৱৰি ধৰিছে শ শ আৰক্ষীয়ে আৰু বৃহৎ আৰক্ষী মোতায়েনৰ বিৰুদ্ধে গৰজি উঠিছে শিলহাকৰ জনতাই প্ৰত্যেক বছৰে হাজাৰ হাজাৰ পুলিচ বিলাক যে তেওঁলোকে যে ভৰ্তি কৰে বেলেগৰ কাৰণে নহয় যিহেতুকে ইয়াৰ পূৰ্বে শিলহাকত উচ্ছেদ চলিছিল 400 বিঘা ভূমি বেদখল মুক্ত কৰাৰ বাবে চৰকাৰে উঠি পৰি লাগিছিল আৰু ইতিমধ্যে আজিৰ দিনটোত খবৰ লাভ কৰিব পৰা গৈছে যে শিলহাকত পুনৰ উচ্ছেদৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে আৰু ইতিমধ্যে বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে আমাৰ হাতত কিছু দৃশ্যাংশ আহি পৰিছে দৃশ্যাংশ দেখুৱাইছো 1200 অধিক আৰক্ষী বাহিনী ইতিমধ্যে মোতায়েন কৰা হৈছে যাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে সাধাৰণ জনতা